ৰাজনীতিটো গোটেইখিনি কি কৰিছিল বুজি পাইছিল যে দেশখন বাহিৰে কি হ'ব আমাৰ লাভ হ'ব তেওঁলোক সেই দেশৰ মানুহ কি আগতে কি বহুত এডভান্স হয় তেওঁলোকে 1947 চনৰ আগতে কি বহুত তেওঁলোক শিক্ষিত আৰু বহুত জ্ঞানী গুণী মানুহ আছে আৰু সেই মানুহজন কি কৰিছিল গৈ পেলাই কি তেওঁলোকক খবৰ দিছিল যে ভাৰত নামৰ এনেকুৱা এটা দেশ আছে যিটো মানুহ কি সহজ সৰল তাত প্ৰচুৰ পৰিমাণে কি ধন সম্পদে ভৰা এতিয়া চোৱা সোণ ৰূপ আমি কি বেলেগ দেশৰ পৰা আমদানি ৰপ্তানি কৰিব লাগে না নাই চিলিণ্ডাৰৰ কিমান দাম চোৱাচোন আগত এইবিলাক আমাৰ দেশত ভৰপূৰ আছিলে কিন্তু ব্ৰিটিছে এইখিনি কি আমিতো কি পালো আজাদী পালো কিন্তু আমাৰ হাতত কিবা থাকিল নেকি ভিকাৰী এজন হাজেনত থৈ যায় আমি ভিকাৰী হৈ থাকিলো না নাই সেইকাৰণে আমাৰ দেশত কি বুলি কোৱা যায় ডেভেলপিং কাণ্ট্ৰিজ মানে কি মানে উন্নতৰ দিশে কি আগবাঢ়ি আছে কাণ্ট্ৰি কেইটা ভাগত ভাগ কৰা মই বুজাইছিলো নহয় তিনটা ভাগত হুজুৰ ডেভেলপমেন্ট আন্ডাৰ ডেভেলপমেন্ট ডেভেলপিং আমাৰ দেশটো কিহত পৰে ডেভেলপিংত পৰে কিয়নো আমাৰ দেশটো একদম খুকুলা কৰি থৈ গৈছে কোনে ব্ৰিটিছে আমি নাম মাত্ৰ খালি স্বাধীনতা পাইছো কিন্তু আমাৰ দেশত একো নাই ধন সম্পত্তি যিখিনি আছিলে কোনে লৈ গ'ল ব্ৰিটিছে লৈ গ'ল আমাৰ একো নাই সেইকাৰণে আমাৰ দেশটো এতিয়া কি নতুন উন্নতিৰ দিশে কি আগবাঢ়ি আছে ঠিক তেনেদৰে এনেকৈ মানে কি তেওঁলোকে আস্তে আস্তে কি কৰিলে প্ৰথমতে এটা কলনী বনালে তেওঁলোকে কি ক'লে যে আমি আহিছো বিদেশী মানুহ মানে প্ৰথমতে ভাল ব্যৱহাৰ দেখাবলৈ নাই প্ৰথমতে কি কৰিছে ভাল ব্যৱহাৰ দেখুৱাইছে তাৰপিছত কি কৈছে আমি ব্যৱহাৰ বাণিজ্যৰ কাৰণে আহিছো মানে নেটিভ মানুহ কাক কয় আমাৰ ইণ্ডিয়ান যিটো সহজ সৰল মানুহ মানে ইমান জ্ঞান নাই চালাক নহয় চালাক হ'লে কি তেওঁলোকে আহিব দিব নেকি তেতিয়া সিহঁতে আস্তে আস্তে কি কৰিলে ব্যৱসায়ৰ নামত আহিলে ব্যৱসায় যোজনা ব্যৱসায় নামত আহি কি কৰিলে আস্তে আস্তে ব্যৱহাৰ কৰিলে আৰু তেওঁলোকে তলে তলে চক্ৰান্তমূলক ৰাজনীতি আৰম্ভ কৰি দিলে তেওঁলোকে জাগাই কি কৰিলে ৰজাবিলাকক কি কৰিলে আক্ৰমণ কৰিব ধৰিলে আৰু কি আগৰ দিনত ৰজাৰ শাসন আছিলে নে নাই হুজুৰ আগৰ দিনত ৰজাৰ শাসন আছিলে এতিয়া নাই আগৰ দিনত কি আছিলে এতিয়া যেনেকৈ আমাৰ ভাৰতত কেইটা ভাগত ভাগ কৰা হয় ষ্টেট কেইটা কোনোবা জানানে হাউ মেনি ষ্টেট অফ ইণ্ডিয়া 29 ষ্টেট হয় না নাই 29 ষ্টেটত এতিয়া যেনেকৈ আমাৰ দেশটো কি গণপ্ৰধান দেশ নহয় ডেমক্ৰেসি মানে বুজা নেকি ডেমক্ৰেসি কেতিয়া পাইছো আমি স্বাধীনতাৰ পিছৰ পৰা ডেমক্ৰেসি মানে হল যে মানুহৰ শাসন 5 বছৰ ধৰি আমি ভোট দিলে নাই হুজুৰ এই ভোট দিয়াৰ বুজানে ভোট দিয়াৰ ভুল মানে বুজো যে ক্যান্ডিডেট চাবা হেতু হ'ব তোমাৰ হাত ধৰিব তুমি যদি এটা থাপৰো মাৰি দে একো নহয় কিছু নকয় কিহৰ কাৰণ নকয় যে আমাৰ কনস্টিটিউশনে এইটো মানে কি অধিকাৰ দি দিছে আমি ক্যান্ডিডেটে আমাৰ পৰা জোৰ কৰি কি ভোট ল'ব নোৱাৰে